নমস্কাৰ। হে ৰাম দৈত্যৰ পতিৰ মহাগুণে ধীৰ চাৰি পুত্ৰ জাত ভৈলা পৰময় অদ্ভুত সৰ্বগুণে যুক্ত নাৰদ মুনিয়ে কৈলা সবাৰে মধ্যত অধিক গুণত প্ৰহ্লাদ ভৈলে কোৱাতি বৈষ্ণৱ কতেন্ত উপাসা কৰন্ত সৰ্বক্ষণে দিনে ৰাতি ব্ৰাহ্মণ সবক কৰায় অনুক্ষণ সদশীল গুণ যত ও সমস্তে সম্পূৰ্ণ সত্যে বচন সৰ্বক্ষণে তাতৰত। কৃষ্ণ এয়া প্ৰহ্লাদ চৰিত্ৰ আৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ সপ্তম স্কন্ধত মহাপুৰুষে প্ৰহ্লাদ চৰিত্ৰ যি ধৰণে বৰ্ণনা কৰিছে আৰু এই প্ৰহ্লাদ চৰিত্ৰত প্ৰাৰম্ভণিতে এটি বহুত গুৰুত্বপূৰ্ণ কথা মানে উল্লেখ কৰিছে। কথাটো এনেকুৱা ধৰণৰ যে দেৱৰ্ষি নাৰদে যুধিষ্ঠিৰৰ আগত এই সমস্ত কথা বৰ্ণনা কৰিছে আৰু এইবুলি বৰ্ণনা কৰিছে যে আচলতে দৈত্যপতি হিৰণ্যকশিপুৰ ঔৰসত জন্ম হোৱা তেওঁৰ চাৰিওটা পুত্ৰৰ ভিতৰত প্ৰহ্লাদ আছিল অতিকে উত্তম আৰু সেই উত্তম গুণযুক্ত গুণৱান পুত্ৰ প্ৰহ্লাদৰ গুণ সম্পৰ্কে ভাগৱতত বৰ্ণনা কৰিছে। আচলতে এই বৰ্ণনা এইকাৰণে আমাৰ কাৰণে প্ৰয়োজন যে আমিও আমাৰ সমাজৰ বা আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সৎগুণী গুণৱান বা গুণসম্পন্ন পুত্ৰ কন্যা হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে এই গুণসমূহ অতি জৰুৰীভাৱে শ্ৰৱণ কৰাটো দৰকাৰ বা প্ৰয়োজন। চাব কৈছে যে তেওঁৰ গুণ সম্পৰ্কে বৰ্ণনা কৰিবলৈ কৈছে বৈষ্ণৱক তেন্ত উপাসা কৰন্ত। প্ৰথম কথা তেওঁ বৈষ্ণৱক উপাসনা কৰে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নহি ভেদ দুয়োৰো কথা কৰে পাতকৰ কন্ধচ্ছেদ। বিষ্ণু বৈষ্ণৱৰ কোনো পাৰ্থক্য নাই। গতিকে তেওঁ বিষ্ণুক উপাসনা কৰা বৈষ্ণৱসকলক তেওঁ উপাসনা কৰিছিলে সৰ্বক্ষণতে। তাতকে ডাঙৰ কথাটো হৈছে যে তেওঁ ব্ৰাহ্মণসকলৰ সেৱাত অনুক্ষণে ৰত হৈ আছিলে। এই সৎশীল গুণ তেওঁৰ জীৱনত দেখা গৈছিলে। সমস্তে সম্পূৰ্ণ সত্যকে বচন সৰ্বক্ষণে তাতে ৰত আৰু তেওঁ সত্য বচন সদায় সঁচা কথা কবলৈ প্ৰয়াস কৰিছিল বা সত্য কথাত তেওঁ ৰত হৈ আছিলে। তাৰপিছত কৈছে হে ৰাম ইন্দ্ৰিয় দমন কৰা সৰ্বক্ষণ মন পুজি নীলা বীৰ সমস্তে ভূতত প্ৰহ্লাদ কুমাৰ ভৈল আত্মন্ত ধীৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনাক সবে জানে যে এতিয়ালৈকে পৃথিৱীত যিমান লোকে প্ৰসিদ্ধি লাভ কৰিছে সেই প্ৰসিদ্ধি লাভ কৰা পুৰুষসকলৰ এটা বিশেষ চৰিত্ৰ। সেই চৰিত্ৰটো হল তেওঁলোকে জগতৰ প্ৰত্যেকটো অস্তিত্বক ঈশ্বৰৰ আত্মা জ্ঞান কৰে আৰু এইটো ঈশ্বৰ নিৰ্দেশিত। প্ৰভু ভগৱন্তই বিচাৰে একাদশ স্কন্ধত পৰম বান্ধৱ ঈশ্বৰৰ পৰম সখা উদ্ধৱৰ আগত কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মনে অভ্যাসী পাই ভাবে। সমস্ত ভূতত সমস্ত পৃথিৱীৰ সমস্ত অস্তিত্বত যেতিয়ালৈকে তুমি ঈশ্বৰ বুদ্ধি তোমাৰ জ্ঞান নহয় তেতিয়ালৈকে তুমি এইভাবে তুমি অভ্যাস কৰিবা। অৰ্থাৎ অকল প্ৰহ্লাদ নহয়, প্ৰহ্লাদৰ লেখিয়াকে
জগতৰ যিমানবিলাক সৎ গুণসম্পন্ন পুৰুষ জগতত আছে তেওঁলোকৰ সৎগুণসমূহ বিশ্লেষণ কৰিলে এটা বিশেষ গুণ তেওঁলোকৰ জীৱনত পৰিস্ফুট হয়। তেওঁলোকে আত্মৱৎ সৰ্বভূতেষু, সকলো ভূততে তেওঁলোকে আত্মজ্ঞান কৰিব পৰা সামৰ্থ্য তেওঁলোকৰ থাকে। কুকুৰৰ শৃগাল গধৰ ভৰ আত্মাৰাম, জানিও সভা কপৰি কৰিব প্ৰণাম। মোৰ মহাপুৰুষ কৃপাল গুৰুজনায়ো এই কথা স্পষ্ট কৰি থৈ গৈছে। সেই গুণেৰে গুণৱন্ত আছিল দৈত্যপতি হিৰণ্যকশিপুৰ উত্তম পুত্ৰ প্ৰহ্লাদ। এই ৰাম জগতৰ পক্ষ সুহৃদ পৰম, বিষম নাহিকে মতি। দাস প্ৰায় যেন পৰন্ত ক্ষণ, কৃষ্ণৰ চৰণে ৰতি। জগতৰ পক্ষত আছিলে, জগতত ঘটা প্ৰত্যেকটো পৰিঘটনাৰ প্ৰহ্লাদ পক্ষত আছিলে। সকলোকে সুহৃদ বুলি জ্ঞান কৰিছিল, পৰম সুহৃদ, শ্ৰেষ্ঠ সুহৃদ। আৰু তেওঁৰ মন বিষম নাছিল কেতিয়াও, ধীৰ স্থিৰ শান্ত আৰু সুষম মনৰ অধিকাৰী আছিলে। আৰু দাস প্ৰায় যেন কৰন্ত সেৱন, শ্ৰেষ্ঠৰ চৰণে ৰতি। জগতৰ শ্ৰেষ্ঠ সকলৰ প্ৰতি তেওঁ দাস মনোবৃত্তিৰে, সেৱাৰ মনোবৃত্তিৰে তেওঁলোকৰ সেৱা কৰিছিলে। হে ৰাম পুত্ৰৰ সমান, দূষিত বৎসল, কৰন্ত দায়া সদায়। পুত্ৰৰ সমান, ডাঙৰ কথা কি কৈছে, যিবোৰ দুখী মানুহ জগতত, সেই দুখী মানুহবিলাকক পুত্ৰ সম তেওঁ স্নেহ কৰিছিল। প্ৰভুসকল, পৃথিৱীত আটাইতকৈ ডাঙৰ কথা হল যে জগতত আজিও অনেক দুখী মানুহ আছে। আৰু সেই দুখী মানুহবিলাকৰ কাষত যদি আপুনি কেতিয়াবা থিয় হয়, তেওঁৰ যদি দুখৰ সমভাগী আপুনি কেনেবাকে হব পাৰিছে, আপুনি চাব যে আপোনাৰ নিচিনা এগৰাকী সুখী ব্যক্তি সেই দুখী ব্যক্তিজনৰ কাষত থিয় হৈ বা বহি তেওঁৰ দুখৰ যদি সমভাগী আপুনি জীৱনত হব পাৰিছে, তেতিয়াহলে সেই দুখী ব্যক্তিজন আপোনাৰ এই উত্তম কৰ্মৰ পৰা তেওঁ যথেষ্ট সকাহ লাভ কৰে। এজন ৰোগীৰ যেতিয়া আপুনি খবৰ লবলৈ যায়, তেওঁ সমস্ত ৰোগত পীড়িত হৈ তেওঁ দুখত আছে। আপুনি এজন সুস্থ সবল মানুহ, আপুনি সেই ৰোগত পীড়িত হৈ থকা ব্যক্তিজনৰ কাষত থিয় হৈ বা বহি আপুনি তেওঁক যদি কয় যে আপোনাক আগতকে বহুত ভাল দেখিছো, আপুনি অকমান সুস্থ হৈ আহিছে যেন লাগিছে, আপোনাৰ মুখখনো অকমান আজি উজ্জ্বল দেখিছো, আপুনি আচৰিত কথা, যিখিনি ক্ৰীড়া ঔষধে কৰিব পৰা নাছিল, আপোনাৰ সেই বাক্যখিনিয়ে সেই ৰোগীজনৰ শৰীৰত বিশেষ ক্ৰীড়া কৰে আৰু সেই ক্ৰীড়াই ৰোগীজনক যথেষ্ট সকাহ দিয়ে। বিশেষকে মানসিক যন্ত্ৰণাৰ পৰা তেওঁ কিছু হলেও মুক্ত হয়। মই চাগে ভাল হলে আগবাঢ়িছো, মানুহে দেখোন মোক ভাল হোৱা বুলি কবলৈ আৰম্ভ কৰিছে। গতিকে এই যে দুখীজনৰ ওচৰত আপুনি কৰুণাযুক্ত হৈ তেওঁৰ দুখৰ সমভাগী হল, এইটো মানুহৰ যথেষ্ট উত্তম গুণ। এনে উত্তম গুণেৰে প্ৰহ্লাদ সুমন্দিত আছিলে। হে ৰাম সমান জনক স্নেহ কৰন্ত, আপোন ভাতৃৰ মত। সমান জনক স্নেহ কৰন্ত, ভাগৱত শাস্ত্ৰ এটা নীতি আছে প্ৰভুসকল। নীতিটো কি? তাত কৈছে যে সমানত মৈত্ৰী উত্তমত শতকাৰ, কনিষ্ঠক দয়া কৰিবেক বাৰম্বাৰ। আচলতে যমজ সন্তান বিলাক যেতিয়া পৃথিৱীলৈ আহে, এটা সন্তানতকে এটা 2 মিনিট বা 1 মিনিট বা 5 মিনিট পৃথিৱীত আগতে আহে, তথাপিও তেওঁক জ্যেষ্ঠ হিচাপে সন্মান দিয়া হয়। 5 মিনিট পিছত জন্ম হোৱা সন্তানটোক তেওঁতকে কনিষ্ঠ গণ্য কৰা হয়। অথচ একেলগে কোষত স্থিতি হৈছিলে, একেদিনেই ভূমিষ্ঠ হৈছে, কিছু ক্ষণ আগত ভূমিষ্ঠ হল কাৰণে যমজ সন্তানৰ প্ৰথম ভূমিষ্ঠ হোৱা সন্তানটোক জ্যেষ্ঠ বুলি মান্যতা কৰা হয়। অৰ্থাৎ জ্যেষ্ঠজনৰ সদায় সন্মান আছে।
আমাৰ ঘৰবিলাকত সাধাৰণতে যি ল'ৰা ছোৱালীবিলাকৰ মাজত খুটখাট কাজিয়া হৈ থাকে আৰু সেই কাজিয়াবিলাক মানে হয়ে আৰু স্বাভাৱিক প্ৰত্যেকখন ঘৰতেই হয় মানে সমবয়সৰ ল'ৰা ছোৱালীবোৰ থাকিলে ডাঙৰজনে সৰুজনৰ লগত গতিকে তেওঁলোকক এই আচৰণৰ পৰা যদি আপুনি আঁতৰাই আনিব খোজে তেতিয়াহ'লে সদায় তেওঁলোকৰ জ্যেষ্ঠ আৰু কনিষ্ঠৰ মান্যতাটো প্ৰদান কৰিবৰ কাৰণে শিক্ষা দিব লাগে তাৰ কাৰণে এটা মই সৰু উদাহৰণ দিওঁ আপোনালোকক আচলতে আজিকালি খুব যান্ত্ৰিক যুগ আমি একেলগে ভাত বা একো খাদ্য আমি পৰিয়ালৰ লোকে খাবলৈ নোৱাৰা অৱস্থা এটা হৈছে কোনে কেতিয়া খায় কোন কেতিয়া হিচাপ নাই কিন্তু যিমান পৰা যায় পৰিয়ালৰ লোকে একেলগে আহাৰ মুঠি ল'ব লাগে যিমান পৰা সম্ভৱ আৰু তেতিয়া মাতৃয়ে সদায় এটা বিষয় মন কৰিব লাগে যে সদায় জ্যেষ্ঠজনৰ পৰা আহাৰ পৰিবেশন কৰিব লাগে জ্যেষ্ঠজনক আগতে দিব লাগে তাতকে কম জনক তাৰ পিছত দিব লাগে এনেকে ধৰণে আহাৰ আদি দিব লাগে আৰু সদুসত সকলোৱে একেলগে ঈশ্বৰ স্মৰণ কৰি আহাৰ গ্ৰহণ কৰিব লাগে তেতিয়া মাতৃৰ সেই কৰ্মই জ্যেষ্ঠ আৰু কনিষ্ঠজনৰ প্ৰতি থকা সন্মান যে কনিষ্ঠসকলে যে জ্যেষ্ঠজনক ক্ৰমানুসাৰে সন্মান কৰিব লাগে এই কথাৰ এটা নৈতিক শিক্ষা পৰিয়ালত মাতৃৰ সন্তানসকলক দিব পাৰে ঘৰখনত যদি বৃদ্ধ ককা আছে আইতা আছে আহাৰ পৰিবেশন প্ৰথমতে তেওঁক কৰাব লাগে তেওঁক প্ৰদান কৰিব লাগে ক্ৰমাগতভাৱে বয়সৰ হিচাপত আহাৰবোৰ প্ৰদান কৰিবলৈ যত্ন এইটো এটা শৃংখলা ইয়াত কোনো বেলেগ কোনো কথা নাই ভাবিবলৈ গ'লে বা ইয়াত কোনো যুক্তিৰে অন্য কথা কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই এইটো এটা সৌজন্যতা আৰু এই সৌজন্যতাৰ ফলত আমি যিবোৰ ভাগৱতৰ শিক্ষা পাইছো যে মোতকে সমবয়সৰ সকলক মই মিত্ৰ জ্ঞান কৰিম মোতকে যিসকল জ্যেষ্ঠ তেওঁলোকক সৎকাৰ কৰিম মোতকে যিবোৰ কনিষ্ঠ তেওঁলোকক মই স্নেহ মৰমেৰে আদৰ কৰিম এয়া হল ভাগৱতৰ বৈষয়িক জগতত চলিব পৰাকে এটা বিশেষ শিক্ষা যিটো শিক্ষাৰে প্ৰহ্লাদ গুণৱান আছিলে শিক্ষিত আছিলে আকৌ কৈছে এই ৰাম গুৰু সকলত ভকতি কৰন্ত ঈশ্বৰ সদৃশ কৰি বিদ্যায় অৰ্থ জন্ম আন নানা কৰ্ম গৰ্ব নাহি ভজা হৰি গুৰুসকলৰ প্ৰতি তেওঁ ভকতি কৰিছিল ঈশ্বৰ সদৃশ জ্ঞান কৰিছিল গুৰুসকলক গুৰু কোন মোৰ জীৱনৰ সকলো অস্তিত্ব যিবিলাক অস্তিত্বৰ দ্বাৰা মই সুমন্দিত হৈছো তেওঁলোক মোৰ কাৰণে গুৰু প্ৰহ্লাদেও সকলো গুৰুস্থানীয় সকলো ব্যক্তিকে তেওঁ ঈশ্বৰ সদৃশ জ্ঞান কৰিছিল আৰু তেওঁৰ যি বিদ্যা তেওঁৰ যি অৰ্থ বা তেওঁৰ যি জন্ম এই কোনো এনেকুৱা ধৰণৰ কৰ্মত তেওঁৰ কেতিয়াও অহংকাৰ নাছিলে গৰ্ব নাছিলে আৰু তেওঁ তেনেকুৱা গৰ্বশূন্যভাৱে ভগৱানক ভজনা কৰিছিল গৰ্বশূন্যভাৱে ভগৱানক ভজনা কৰিব পৰাটো পৃথিৱীৰ অত্যন্ত ডাঙৰ কথা সেইকাৰণে ইয়াত কোৱা হৈছে যে গৰ্বশূন্যভাৱে আমি বিলাকে জীৱনৰ উত্তম কৰ্ম অৰ্থাৎ ঈশ্বৰ ভজনৰ যি উত্তম কৰ্ম সেয়া গৰ্বশূন্যভাৱে ভগৱানৰ ওচৰত অৰ্পণ কৰিব লাগে তাৰ ব্যতিৰিক্ত অন্য কোনো গতি নাই কিন্তু যদি গৰ্বৰে আমি ঈশ্বৰ সেৱা কৰিবলৈ যাওঁ সেই ঈশ্বৰ সেৱাই আমাক কেতিয়াও আমাৰ সংগ নিদিয়ে আমি গৰ্বী কেতিয়াও হ'ব নালাগে অহংকাৰী আমি কেতিয়াও হ'ব নালাগে স্বাভিমানী হ'ব লাগে নিজৰ অস্তিত্বক লৈ আমি সকলো স্বাভিমানী কিন্তু আমি অহংকাৰী হ'ব নালাগে এই কথা প্ৰহ্লাদৰ দৰে এগৰাকী উত্তম গুণৱান পুত্ৰই তেওঁৰ জীৱনৰ কৰ্মৰ দ্বাৰা তেওঁ এই কথা সমস্ত জগতলৈকে প্ৰতিপন্ন কৰি থৈ গৈছে ভাগৱতে এই কথা আমাক কৈ আছে আকৌ কৈছে আর ইহ পরলোক যত সুখ ভোগ দৃষ্ট শ্ৰুত আছে মানে বিস্থা প্ৰায় যেন কৰিল ততে ন দৈত্য সুত সৰ্বজানে ইহ পৰলোক যত সুখ ভোগ দৃষ্ট শ্ৰুত কোনোবাই দেখে কোনোবাই শুনে আপোনাক কোনোবাই কব পাৰে ইহলোক পৰলোকৰ সুখৰ কথা কব পাৰে এইবিলাক সুখৰ প্ৰতি ভোগ প্ৰহ্লাদৰ কেতিয়াও নাছিলে আৰু এই কথা তেওঁ কোনো কালে বাঞ্ছাও কৰা নাছিলে আচলতে আমি বিলাকো ঠিক তেনেকুৱা হ'ব লাগে আজিৰ জগতত আটাইতকৈ সমস্যা হৈছে ভোগবাদী চিন্তাই মানুহ কেৱল ভোগৰ পিছত দৌৰিছে আৰু ভোগেই মানুহক ৰোগ কৰিছে ৰোগে শৰীৰত পীড়া আনিছে পীড়াই মস্তিষ্কক বিকৃতি কৰিছে আৰু বিকৃত মানুহৰ সমষ্টি সংসাৰখনকে আচলতে
মানে বিকৃত সংস্কৃতিৰ দ্বাৰা সমাজখন কলুষিত কৰিছে। সেইকাৰণে মানুহে ভোগৰ প্ৰতি কেতিয়াও আসক্তি হ'ব নালাগে। ভোগ আমাৰ জীৱনত ভোগ তেতিয়াহে হ'ব। সেইকাৰণে কৈছে তেন ত্যক্তন্য ভুঞ্জিত মা গৃধ কস্য সিদ্ধনম। মানে এই কথা উপনিষদ সমূহে আমাক যে আপুনি ভোগ কৰিব কেতিয়া, প্ৰথমতে আপুনি ত্যাগ কৰিব পাৰিব লাগিব। ত্যাগৰ পিছতে ভোগ। যদি ত্যাগ কৰিব নোৱাৰে আপুনি ভোগ কৰাৰ অধিকাৰো আপোনাৰ নাই। ত্যাগী মনোবৃত্তি আপোনাৰ ভিতৰত, সেই ত্যাগী মনোবৃত্তি জন্ম হ'ব পাৰিব লাগিব। সমস্ত জগতত আপুনি প্ৰকৃতিৰ প্ৰতি যি এৰি দিব দুগুণ হৈ উভতি আহিব আপোনাৰ মাজলৈ। আপুনি যিমান ত্যাগ কৰিব আপোনাৰ ওচৰলৈকে সি ভোগ স্বৰূপে দুগুণ হৈ উভতি আহিব। গতিকে ভোগ আপুনি বাঞ্ছা কৰিব নালাগে। ত্যাগৰ কৰ্ম আপুনি জীৱনত কৰি যাওক, ভোগে আপোনাক নিজেই সংগ প্ৰদান কৰিব। কিন্তু ভোগৰ পিছত দৌৰি দৌৰি মানুহ যেতিয়া বিষয় সুখত একেবাৰে মুজি থাকে, তেনেকুৱা ব্যক্তি কেতিয়াও ভোগ কৰিব নোৱাৰে। সেই যি ভোগ কৰিছিল সেই ভোগ কৰিব নজনাৰ ফলত তেওঁলোকৰ সেই ভোগে শৰীৰত ৰোগৰ সৃষ্টি কৰে, সেই ৰোগে শৰীৰত পীড়াৰ সৃষ্টি কৰে, সেই পীড়াই মস্তিষ্কত ক্ৰিয়াশীল কৰি বিকৃত মানসিকতাৰ সৃষ্টি কৰিব পাৰে, যিটো কাম প্ৰহ্লাদে কাহানিও জীৱনত কৰা নাছিলে। সেইকাৰণে উত্তম গুণসম্পন্ন গুণৱান লোকসকলৰ জীৱনত এইটো এটা ডাঙৰ চৰিত্ৰ, যিটো প্ৰহ্লাদৰ ক্ষেত্ৰতো দেখা গল। আপোনাৰ জীৱনতো হয়তো আছে যে আপুনি ভোগী নহয়, কোনো কাৰণত ভোগৰ প্ৰতি কিঞ্চিত মানো আপোনাৰ আসক্তি নাই। হে ৰাম ৰাম মহাশান্ত মন পৰম সজ্জন নিষ্কাম ভৈলা পৰম প্ৰাণ মন বুদ্ধি দমিলা প্ৰহ্লাদে গম্ভীৰ বুদ্ধি উত্তম অসুৰ স্বভাৱ এৰিলা প্ৰহ্লাদ যদ্যপি তেন্তয় অসুৰ শুনা ধৰ্ম সুত গুণয়দভূত আচয়তান প্ৰচুৰ। প্ৰভুসকল তেওঁ মন প্ৰাণ বুদ্ধি সকলো দমন কৰি ৰাখিছে, ইন্দ্ৰিয়ক তেওঁ দমন কৰি ৰাখিছে। প্ৰভুসকল ইয়াৰ আগৰ অধ্যায়ত প্ৰহ্লাদ চৰিত্ৰৰ প্ৰাৰম্ভণিতে দেখা গৈছে যে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে পৰম পৰাক্ৰম আৰু বাহুবলেৰে ত্ৰিলোক তেওঁ কি কৰিছে, আচলতে দখল কৰিছে। কিন্তু তেওঁ নিজৰ ইন্দ্ৰিয়কে তেওঁ জীৱনত জয় কৰিব পৰা নাই। কিন্তু প্ৰহ্লাদে ত্ৰিভুৱন জয় কৰিবৰ তেওঁৰ বাসনাও নাই, সেই তেওঁৰ ইচ্ছাও নাই, কৰাও নাই। কিন্তু তেওঁ প্ৰথমতে নিজৰ ইন্দ্ৰিয়ক সুন্দৰভাৱে ইন্দ্ৰিয়ক দমন কৰি ৰাখিছে। সেইকাৰণে তেওঁ ধন্য। এই কথা লোকক কয় যে আপুনি কাৰোবাৰ ওচৰত পৰাক্ৰমেৰে কাৰোবাক ডমিনেট কৰাৰ বাসনা আপোনাৰ জীৱনত কোনো প্ৰয়োজন নাই। কিন্তু আপুনি যদি আপোনাৰ ইন্দ্ৰিয়ক আপুনি দমন কৰিব পাৰিছে, ইন্দ্ৰিয়সমূহ যদি আপুনি আপোনাৰ নিয়ন্ত্ৰণাধীন কৰি ৰাখিব পাৰিছে, পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ জয়ী পুৰুষজনে আপুনি নিজেই। কাৰণ আপুনি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছে। পৃথিৱীত আনৰ 1000 জনৰ ওপৰত মই দখল কৰি থাকিব পৰাটো কৃতিত্ব নোবোলে। নিজক ডমিনেট কৰি ৰাখিব পৰা এজন বা নিজক নিয়ন্ত্ৰিত কৰি ৰাখিব পৰা এজন পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ বীৰ। হে ৰাম ৰাম হে ৰাম। যদিও তেওঁ অসুৰ হোৱাৰ পিছতো তেওঁ আসুৰিক চৰিত্ৰক তেওঁ কি কৰিছে, পৰিত্যাগ কৰিছে। মই এই কথা কৈছো যে মোৰ পিতৃ যদি সদ্গুণ সম্পন্ন হয়, তেতিয়াহ'লে মই মোৰ পিতৃৰ প্ৰত্যেকটা সদ্গুণক লৈ মই স্বাভিমানী হম। কিন্তু মোৰ পিতৃৰ যদি বদগুণ থাকে কিছুমান, মই পুত্ৰ হিচাপেও যিমান মোৰ পিতৃ শ্ৰদ্ধেয় হলেও পিতৃৰ বদগুণসমূহ মই কেতিয়াও গ্ৰহণ নকৰিম, সেইবোৰ মই পৰিত্যাগ কৰিব লাগিব। পৃথিৱীত 3জন ব্যক্তিয়ে যথাৰ্থতে 3টা বিশিষ্ট উদাহৰণ আমালৈ দি থৈ গৈছে। পিতৃ, গুৰু আৰু জ্যেষ্ঠ ভাতৃ, এই 3জনৰ বাক্য আদৰ্শ কেতিয়াও লংঘন কৰিব নোৱাৰি। কিন্তু যদি হিৰণ্যকশিপুৰ দৰে পিতৃ হয়, ঈশ্বৰক শত্ৰু মানিবলৈ কয়, বামানয় শাস্ত্ৰ পঢ়িবলৈ যদি কয়, এই বামানয় শাস্ত্ৰ পঢ়িবলৈ দিয়া লোকসকলৰ কথা সদায় পৰিত্যাগ কৰিব লাগে। শাস্ত্ৰই এই কথা নিৰ্ণয় কৰিছে।
আমি কোনো কাৰণত বামানয় শাস্ত্ৰৰ পক্ষপাতিত্ব আমি নকৰিম। বামানয় শাস্ত্ৰক পঢ়িবলৈ দিয়া, বামানয় শাস্ত্ৰ মতে জীৱন নিৰ্বাহ কৰিবলৈ দিয়া যদি মোৰ পিতৃও হয়, অন্য মানুহটো দূৰৰ কথা, মই এই কথা আকৌ স্পষ্ট কৰিছো। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ড আৰু অমৰ্কক বামানয় শাস্ত্ৰ পঢ়াবলৈ গৈছিল, বামানয় শাস্ত্ৰৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে তেওঁ আজ্ঞা কৰিছিল, কিন্তু প্ৰহ্লাদে এই কথা অমান্য কৰিছে। গতিকে জগতত কোনোবাই যদি বামানয় শাস্ত্ৰ আপোনাক পঢ়িবলৈ দিয়ে, বামানয় বা বামপন্থীয় ব্যৱস্থাৰে যদি আপোনাক জীৱন নিৰ্বাহ কৰিবলৈ কয়, সেয়া আপোনাৰ পিতৃ হলেও তেওঁক আপুনি সেই মুহূৰ্ততে পৰিত্যাগ কৰক। এই কথা ভাগৱত শাস্ত্ৰই স্পষ্ট কৰিছে। দ্বিতীয়তে কৈছে যে গুৰু বাক্য লংঘন কৰিব লাগিব। বলিয়ে দেখুৱাইছে, যদি শুক্ৰাচাৰ্যৰ দৰে গুৰু হয়, যিদিনাখন ত্ৰিপদ ভূমি প্ৰদান কৰিবৰ কাৰণে বলি প্ৰস্তুত হৈছিলে, সেইদিনাখন ভগৱন্ত পুৰুষক যেতিয়া চৰণ ধুৱাবৰ কাৰণে বলিয়ে বামন ৰূপী ভগৱানৰ চৰণ পখালিবৰ কাৰণে বলি যেতিয়া প্ৰস্তুত হৈছিল, শুক্ৰাচাৰ্যই তেওঁক মনা কৰিছিল যে এইজন ঈশ্বৰ বিষ্ণু তোমাক চলনা কৰিবলৈ আহিছে, তুমি এওঁক পদ অৰ্ঘ্য নকৰিবা। তেতিয়া বলিয়ে কৈছিল, হে গুৰুদেৱ, যিজন বিষ্ণুক পাবৰ কাৰণে যোগীসকলে যুগ যুগ তপস্যা সাধন কৰি থাকে, সেইজন বিষ্ণু যদি মোৰ ঘৰলৈ স্বয়ং পদাৰ্পণ কৰিছে, তেতিয়াহ'লে মই ধন্য, আৰু মই তেওঁক শুশ্ৰূষা বা তেওঁৰ সেৱাত মই আত্মনিয়োগ কৰিমেই। আজি গুৰু হিচাপে আপোনাৰ এই বাক্য মই মানিব নোৱাৰিলো, তাৰ কাৰণে মোক ক্ষমা কৰিব। আৰু জ্যেষ্ঠ ভাতৃ যদি ৰাৱণৰ দৰে জ্যেষ্ঠ ভাতৃ হয়, বিভীষণে তাক জীৱনত পৰিত্যাগ কৰিছে। গতিকে আজিও দেখা গল যে যদ্যপি তেন্ত অসুৰ স্বভাৱ প্ৰহ্লাদে কিন্তু এৰিছে, তেওঁ পিতৃ ধৰ্ম ৰক্ষা কৰা নাই। গতিকে প্ৰভুসকল, এই কথা স্পষ্ট যে বামানয় শাস্ত্ৰ পঢ়িবলৈ দিয়া হিৰণ্যকশিপুৰ বাক্য প্ৰহ্লাদে কিন্তু কি কৰিছে? অমান্য কৰিছে। হে ৰাম, প্ৰহ্লাদত যত গুণ চয় আছে, কবিগণে দেখি তাক মোহ হুয়া মন স্মৰে সৰ্বক্ষণ প্ৰহ্লাদৰ মহিমাক। প্ৰহ্লাদৰ দৰে গুণৱান পুত্ৰৰ গুণসমূহ কবিবিলাকে বৰ্ণনা কৰিছে। আজি গুৰুজনাই ইয়াতে বৰ্ণনা কৰিছে। প্ৰত্যেকজন কবিয়ে, শ্ৰেষ্ঠ লোকসকলে শ্ৰেষ্ঠ গুণৱান পুত্ৰ প্ৰহ্লাদৰ কি কৰিছে? গুণ সৰ্বদা বখানিছে। এখনে তাহান মহিমা সবক, ঢাকিবা কনোতো পাৰে, যেন ঈশ্বৰৰ মহিমা সবক দূৰ কৰিবা কনাৰে। আৰু প্ৰহ্লাদ